Hello students, today we are going to discuss about composition of functions. Composition of functions. Okay. So composition. Composition mane ki? Composition mane combining. Okay. Combining. Combining or combination of function. Composition mane ki kolo? Composition of function mane combining two functions. So combining mane addition nohoy. Okay. আমি এটা এক্সাম্পল লম চাম কম্বাইনিং মানে কেনেকুৱা হ'ব So আমি দুটা ফাংশন লব লাগিব তাৰ কাৰণে So first আমি এটা এক্সাম্পল চাম then আমি definition to বুজিম So first example is okay say we are given two functions say fx is equal to x square plus 2 is the first function and another function gx is given as gx is equal to cos x আমাক দুটা ফাংশন দিয়া হৈছে ফাংশন দুটা কি এটা হৈছে fx is equal to x square plus 2 and another is gx is equal to cos x এতিয়া আমি কম্পোজিশন কেনেকৈ ওলাই সেইটো চাওঁ নাও আমি দুটা বস্তু ওলাব লাগিব দুটা বস্তুটো হৈছে g of fx okay first one is g of fx and second one is f of gx okay g of fx মানে কি g ব্ৰেকেটৰ ভিতৰত fx g of fx এতিয়া gx কিমান দিয়া আছে cos x তেতিয়াহলে g of fx কিমান হ'ব cos fx clear আছে since g of x to cos x হ'ল g of fx to cos fx হ'ব now fx কিমান fx ৰ ভ্যালু দিয়া আছে x square plus 2 fx মানে x square plus 2 তেতিয়াহলে ইয়াত কি হ'ব cos in place of fx কি পাতিব লাগিব x square plus 2 clear আছে So a cos x square plus 2 হৈছে আমাৰ GOFX ঠিক আছে or GOFX Similarly FOGX মানে FOGX FOGX কেনেকৈ ক্যালকুলেট কৰিম f ভিতৰত কি হ'ব gx মানে f of gx f of gx f of x তো x square plus 2 দিয়া আছে তেতিয়াহলে f of gx কিমান হ'ব gx square plus 2 বুজি পাইছা Since fx is equal to x square plus 2 দিয়া আছিলে so f of gx হ'ব gx square plus 2 now gx ৰ ভ্যালু চোৱা gx ৰ ভ্যালু দিয়া আছে cos x so put cos x plus 2 so কিমান হৈ গ'ল এটো cos square x plus 2 this cos square x plus 2 is our fog x বুজি পাইছা fog x ইয়াক আমি কেনেকৈ পঢ়িম g of fx মানে gof x আৰু fogx মানে f of gx মানে fog x বুজি পাইছা ইমান ডিফিকাল্ট নহয় বুজিবলে জাস্ট আমি কি কৰিছো এই বস্তুটো কেনেকৈ ক্যালকুলেট কৰিব লাগে সেই বস্তুটো বুজিব লাগে নাও let us move to the definition okay so definition to এনেকুৱা দুটা ফাংশন দিয়া থাকিব let f from a to b and g from b to c be two functions okay be two functions f from a to b and g from b to c be two given functions okay তেতিয়া হলে then the composition of f and g is defined as a function GOF from ক'ৰ পৰা ক'লৈ যাব a ৰ পৰা c লৈ যাব given by GOFX is equal to G of fx okay দেখা পাইছা so কি হ'ব
দুটা ফাংশন দিয়া থাকিব ফাংশন দুটা কি এটা হৈছে f from a to b আৰু another function g from b to c ওকে ইয়াত তোমালোকে এটা কথা নোটিস কৰিবা এই যোনটো b সেটটো f ৰ কাৰণে কোডমেইন হয় আৰু g ৰ কাৰণে ডমেইন হয় কমন সেট হয় ওকে b to given functions then the composition of f and g is defined as a function composition of two function আকৌ কি কৈছে এটা ফাংশন হ'ব ফাংশনটো কেনেকা হ'ব gof ঠিক আছে gof কোৰ পৰা কোলে যাব a সেটৰ পৰা c সেটলৈ যাব ঠিক আছে given by gofx is equal to g of fx ঠিক আছে this is the definition to তোমালোকে example টো যেহেতু already আমি কৰি আহিলো এটা তো definition ইমান এটা difficult নহব ঠিক আছে তো আমি কি বুজিলো ইয়াৰ পৰা এটা কথা নোটিস কৰিবা f ৰ যোনটো ডমেইন গফৰ ডমেইন একে ঠিক আছে আৰু যোনটো g ৰ কোডমেইনটো আমাৰ গফৰ কোডমেইন হৈ যাব ঠিক আছে তো ইয়াৰ যোনটো প্ৰথম সেটটো আছে ইয়াৰ কাৰণে প্ৰথম সেট হ'ব ইয়াৰ কাৰণে যোনটো লাষ্ট সেটটো আছে ইয়াৰ কাৰণে লাষ্ট সেট হ'ব বুজি পাইছা গফ x টো কোৰ পৰা কোলে যাব a সেটৰ পৰা c সেটলৈ যাব f ৰ ডমেইনৰ পৰা g ৰ কোডমেইনলৈ যাব এই বস্তুটো আমি এটা এক্সাম্পলৰ থ্ৰু দি চাম নাও যোনটো আমি ডেফিনিশনত পঢ়িলো ডেফিনিশনত যোনটো আমি পঢ়িছো সেই বস্তুটো আমাৰ যোনটো পিক্টোৰিয়েল যোনটো ডায়াগ্ৰাম সেইটো আমি চাব লাগিব সেইটো আমাৰ কেনেকুৱা হ'ব চোৱা তিনটা সেট দিয়া আছে a b আৰু c ঠিক আছে আমাক কোৱা হৈছে ফাংশন f টো a ৰ পৰা b লৈ গৈছে মানে এইটো হৈছে আমাৰ ফাংশন f okay this is our function f আৰু যোনটো g টো গৈছে b ৰ পৰা c লৈ গৈছে g টো কোৰ পৰা কোলে গৈছে b ৰ পৰা c লৈ গৈছে এতিয়া যোনটো g of fx কোৰ পৰা কোলে যাব a ৰ পৰা c লৈ যাব ঠিক আছে এইটো হৈছে g of f মানে যোনটো এই নতুন ফাংশন কম্পোজিশন কৰি আমি যোনটো পাইছো gof x এই ফাংশনটো a ৰ পৰা c লৈ যাব ঠিক আছে a ৰ পৰা c লৈ যাব আৰু এটা কথা নোটিস কৰিবা যোনটো প্ৰথম f ৰ কাৰণে যোনটো ডমেইন আছিলে a সেট তাত কেনেকুৱা এলিমেন্টস থাকিব x হয়নে আৰু যেতিয়া আমি f অপাৰেট কৰাৰ পাছত b সেটত এলিমেন্টস পাম সেইটো কেনেকুৱা পাম fx পাম হয়নে এন্ড দেন আমি যেতিয়া c সেটত gof কৰি পেলাই এলিমেন্টস পাম সেইটো কেনেকুৱা হ'ব gof x ঠিক আছে এলিমেন্টস বিলাক এনেকুৱা হ'ব ওকে তো এতিয়া আমি এটা কুৱেশ্যন চাম ওকে সো কুৱেশ্যনটো কেনেকুৱা কুৱেশ্যনটো হৈছে এটা ফাংশন আছে f টো কোৰ পৰা কোলে গৈছে 2 3 4 5 সেটৰ পৰা 3 4 5 9 সেটলৈ গৈছে such that f of 2 is equal to 3 f of 3 is equal to 4 f of 4 and f of 5 is equal to 5 দিয়া আছে ঠিক আছে আৰু another function g টো গৈছে 3 4 5 9 সেটৰ পৰা 7 11 15 সেটলৈ such that g of 3 and g of 4 is equal to 7 দিয়া আছে আৰু g of 5 and g of 9 is equal to 11 দিয়া আছে আমাক কৈছে find gof ওকে find gof এতিয়া আমি gof উলোৱা আগতে প্ৰথমতে এটা কথা বুজি ল'ব লাগিব আমি ইয়াৰ যোনটো ডমেইন আৰু কোডমেইনটো কোনটো হ'ব সেইটো আমি জানি ল'ব লাগিব ঠিক আছে সো ফাৰ্ষ্টতে আমি চাইছো f যোনটো ফাংশনটো 2 3 4 5 ৰ পৰা 3 4 5 9 লৈ গৈছে হয়নে সো আমি লিখিছো যে f টো 2 3 4 5 ৰ পৰা 3 4 5 9 লৈ গৈছে আৰু g যোনটো ফাংশন আছিল 3 4 5 9 3 4 5 9 এটোৰ পৰা 7 11 15 7 11 15 ইয়ালে গৈছে হয়নে সো আমি জানো যে g of fx মানে এইটো gof টো কোৰ পৰা কোলে যাব gof টো আমাৰ ইয়াৰ পৰা ইয়ালে যাব হয়নে 3 4 5 2 3 4 5 ৰ পৰা 7 11 15 লৈ যাব সো আমি gof ফাংশন টো কাৰ কাৰণে ওলাব লাগিব 2 ৰ কাৰণে ওলাব লাগিব 3 ৰ কাৰণে ওলাব লাগিব 4 and 5 ৰ কাৰণে ওলাব লাগিব ঠিক আছে সো এতিয়া আমি gof কেনেকৈ ওলাই তালে আগবাঢ়ো সো প্ৰথমতে আমি gof 2 ওলাম হয়নে gof 2 ওকে gof 2
So as we know, আমি কি জানো, আমি জাষ্ট নাও ডেফিনেশ্যনৰ পৰা পঢ়ি আহিছোঁ যে গফ এক্স মানে কিমান হয়? গফ এক্স মানে হৈছে জি অফ এফ এক্স, হয়নে? জি অফ এফ এক্স। তো ইন চিমিলাৰ ৱে গফ টু মানে কি হ'ব? জি অফ এফ অফ টু হ'ব, হয়নে? জি অফ এফ অফ টু। চ' এতিয়া এফ অফ টু আমাক কিমান গিভেন আছে কুৱেশ্যনত? এফ অফ টু হৈছে আমাৰ 3। চ' জি অফ 3, অ'কে? চ' জি অফ আমি পালোঁ 3। এতিয়া আমাক জি অফ 3 আমাক কিমান দিয়া আছে? জি অফ 3 ইজ ইকুৱেল টু 7 দিয়া আছে, ঠিক আছে? জি অফ 3 ভেলুটো হৈছে 7। চ' আমি কি পালোঁ? গফ 2ৰ ভেলু কিমান পালোঁ? আমি 7 পালোঁ। চিমিলাৰলি আমি এতিয়া ওলাব লাগে গফ 3, অ'কে? গফ 3ৰ কাৰণে গফ 3 ভেলু কিমান হ'ব? জি অফ এফ অফ 3। চ' এফ অফ 3 ভেলু ইজ 4 গিভেন আছে। চ' এফ অফ 3 ভেলু হৈছে 4। এতিয়া আমি লাগে জি অফ 4ৰ ভেলু। জি অফ 4 মানে হৈছে 7, আমাক কুৱেশ্যনত দিয়া আছে। চ' দিছ ইজ অলছ' 7। আমি গফ 2 এণ্ড গফ 3 ভেলু কিমান পালোঁ? 7 পালোঁ। এতিয়া আমি ওলাব লাগে গফ 4ৰ ভেলু, জি অ' এফ 4, that is g of f of 4. f of 4 is কিমান দিয়া আছে? how much? 5. so g of 5. now g of 5 ইয়াত চোৱা 11 দিয়া আছে, হয়নে? so this is 11. last one কি ওলাব লাগে? গফ 5 means g of f of 5. similar way f of 5 is 5, so g of 5 ওলাব লাগে। এতিয়া g of 5 টো আমি জানো 11, okay? so this is also 11. clear হৈছে? so ভেলু কেইটা কি হ'ব? গফ 2 is 7, গফ 3 is 7 again, গফ 4 is 11 and গফ 5 is 11. so I hope it is clear to you. so আৰু এটা আমি এক্সাম্পল চাওঁ। so এই এক্সাম্পলটোত fx is equal to twice x আছে আৰু gx is equal to x square আছে। so we need to find গফ and fog, okay? গফ and fog এই দুটা আমি কম্পজিশ্যনটো ওলাব লাগে। so আমি কেনেকৈ ওলাম? আগৰ নিচিনাকৈ। so first one let us find গফ x, হয়নে? গফ x। so গফ xৰ ডেফিনিশ্যন মতে কি হ'ব? g of fx, এইটো by definition of composition of function. so g of fx, now gx কিমান আছে? x square আছে, হয়নে? gx মানে x square হয়। so g of fx মানে কিমান হ'ব? fx whole square, okay? fx square. now fx কিমান দিয়া আছে? twice x, so fxৰ প্লেচত put twice x whole square already আছে। so এইটো কিমান হৈ যাব আমাৰ? 4x square. বুজি পাইছা? একদম ইজি। আমি জাষ্ট প্ৰথমতে কি কৰিলোঁ? গফ x মানে g of fx লিখিলোঁ, হয়নে? তাৰ পাছত gxৰ ভেলু আছিলে x square, so g of fxৰ ভেলু হ'ব fx whole square. তাৰ পাছত fxৰ ভেলু আছিলে twice x, so put that value of fx, then calculate the final result which is 4x square. so this is 4x square is our gofx, okay? similarly let us find fog x, হয়নে? fog x মানে আমাৰ ডেফিনিশ্যন মতে কি হয়? f of gx, okay? f of gx। এতিয়া f of gx, fxৰ ভেলু চোৱা twice x হয়, so f of gx কিমান হ'ব? 2 into gx, হয়নে? 2 into gx। এতিয়া আমি gxৰ ভেলুটো পুট কৰিব লাগিব। gx কিমান দিয়া আছে? x square, so 2 into x square, that means twice x square. twice x square is our fog x. বুজি পাইছা? so এই কুৱেশ্যনত আমি দেখিলোঁ গফ x আৰু ফগ x ভেলু দুটা চোৱা, ভেলু দুটা বেলেগ বেলেগ। এটা হৈছে 4x square আৰু another is 2x square, হয়নে? so আমি এটা কথা নোট কৰিব পাৰোঁ যে GOFX is not always equal to FOGX, okay? so GOFX আৰু FOGX সদায় ইকুৱেল নহয়, তাৰ মানে কি হ'ব ultimately? it is not equal. sometimes it may be equal but not always, okay? not always.
So তোমালোকৰ বুকৰ exercise 1.3 question number 3-2 okay question number 3-2 ইয়াত fx is equal to 8x cube আছে gx is equal to x to the power 1/3 আছে so আমাক ওলাব দিছে gof x and fog x okay so gof x মানে by definition we know g of fx okay g of fx and gx is equal to x to the power 1/3 so g of fx mane hoise fx to the power 1/3 okay fx to the power 1/3 now put the value of fx fx is 8x cube so 8x cube aru bahirot ase 1/3 মানে power to hoise 1/3 etia এই 1/3 power to তোমালোকে জানা 8 লয়ও যাব x cube লয়ও যাব যেতিয়া আমি 8 to the power 1/3 ওলাম কিমান ওলাব 2 ওলাব হয়নে because 8 is 2 cube and x to the power 3 and 1/3 হলে কি হৈ যাব x হৈ যাব twice x ওলাই যাব হয়নে 8x cube to the power 1/3 ভ্যালু হ'ব আমাৰ twice x এটো হৈছে আমাৰ gof x ৰ ভ্যালু now let us move to fog x মানে কিমান f of gx হয়নে f of gx so f of gx f of x কিমান 8x cube তো f of gx কিমান হ'ব 8gx cube বুজি পাইছা fx এ 8 into x cube কৰিছে so f of gx কি হ'ব 8 into gx cube হ'ব so now put the value of gx is x to the power 1/3 so এটো হ'ব আমাৰ x to the power 1/3 আৰু বাহিৰত এটা 3 আছে মানে এটো 3 cancel হ'ব এটোৰ ভ্যালু কিমান ওলাব 8x clear so 8x to কাৰ ভ্যালু হয় fog x ৰ ভ্যালু হয় ইয়াতো আমি সোৱা এটা বস্তু দেখিলো gof x ৰ ভ্যালু twice x fog x ৰ ভ্যালু 8x ইহত দুটা কি হয় ইকুৱেল নহয় মানে ইয়াতো কি হৈ আছে gof x is not equal to fog x okay ইয়াতো এটো হোল্ড কৰি আছে এই বস্তুটো তোমাৰ কোৱেশ্চনত খুদা নাই কোৱেশ্চনত জাস্ট তোমাক gof x আৰু fog x ওলাব দিছে okay so let us move to another example এটা কথা মন কৰিবা ইয়াৰ আমি যিমানখিনি এক্সাম্পল কৰিম এটা আমি ইয়াৰ পৰা শিকি যাম ঠিক আছে এটা কথা শিকি যাম বিকজ আমি কম্পোজিশন ফাংচন নতুনকে পাইছো যেহেতু সো ইচ এন্ড এভৰি এক্সাম্পলৰ পৰা তোমালোকে ইয়াৰ বিষয়ে এটা নতুন কথা শিকিব পাৰিবা ঠিক আছে সো আৰু এটা এক্সাম্পলটো হৈছে f এটা ফাংচন হয় ফাংচনটো a ৰ পৰা b লে গৈছে and g is another function from b to c ইয়াতো কি হৈ আছে f ৰ যোনটো কোডমেইন আৰু g ৰ যোনটো ডমেইন হেতু সেম হয় হয়নে দিয়া আছে যে f and g are 1 1 মানে এই দুটা ফাংচন আমাৰ কাৰণে দিয়া আছে যে ইহত দুটা 1 1 হয় দেন প্ৰুভ কৰিব দিছে দেন প্ৰুভ that gof a to c is also 1 1 যদি f and g are 1 1 then we need to prove gof is also 1 1 so 1 1 function আমি কেনেকৈ প্ৰুভ কৰিছিলো so যদি ফাংচন আমাক দিয়া থাকে এটা হেতু আমি 1 1 কেনেকৈ প্ৰুভ কৰিছিলো আমি জানো f of x1 is equal to f of x2 যদি এটো বস্তুৱে ইমপ্লাই কৰে x1 is equal to x2 then f is 1 1 হয়নে আমি 1 1 ৰ ডেফিনিশনত এটো পঢ়িছিলো ডেফিনিশনটো জাস্ট লিখি দিছো মই যে f of x1 is equal to f of x2 implies x1 is equal to x2 if this happens then f is 1 1 হয়নে so এতিয়া similarly আমাৰ যোনটো ফাংচন হয় যোনটো 1 1 প্ৰুভ কৰিব লাগে হেতু হৈছে gof okay gof ফাংচনটো আমি 1 1 প্ৰুভ কৰিব লাগিব so now আমি কি কৰিম gof x1 is equal to gof x2 এই বস্তুটো লব লাগিব তাৰ পৰা আমি দেখুৱাব লাগিব যে x1 is equal to x2 তেতিয়া কি হৈ যাব gof ফাংচন 1 1 হৈ যাব ওকে আৰু ইয়াত যোনটো আমি x1 x2 লৈছো x1 x2 কোড বিলং কৰিব gof ফাংচনৰ ডমেইনত বিলং কৰিব a সেটত বিলং কৰিব ক্লিয়াৰ হৈছে সো gof x1 is equal to gof x2 আমি ললো ইয়াৰ পৰা আমি কি জানো gofৰ ডেফিনিশন কি g of fx1 okay since yat x1 ase so g of fx1 aru gof x2 er value kiman hobo g of fx2 okay you can write if you want to write reason to ki hobo
since g of x is equal to কিমান হ'ব g of fx okay that's why এই বস্তুটো হৈছে now এতিয়া চোৱা g of fx1 আছে g of fx2 আছে কুৱেশ্যনত দিয়া আছে both f and g are 1 1 এতিয়া কি g ফাংচনটো 1 1 হয় so g ফাংচনটো যদি 1 1 হয় fx1 is equal to fx2 আমি লিখিব পাৰিম নে পাৰিম কিয় পাৰিম because since ৰিজনটো হ'ব g is 1 1 so কি হৈ যাব g of x1 is equal to g of x2 যদি মই লিখো তেতিয়া কি হৈ যাব এটো কি ইমপ্লাই কৰিব x1 is equal to x2 হ'ব হয় নে ইয়াত x1 আৰু x2 ৰ প্লেসত আছিলে fx1 fx2 okay g of fx1 g of fx2 যদি ইকুৱেল হয় তেতিয়া এই ভিতৰৰ বস্তু দুটা কি হৈ যাব ইকুৱেল হৈ যাব মানে fx1 is equal to fx2 কিয় হ'ল এই বস্তুটো because g is 1 1 আমাক কোৱেশ্যনত দিয়া আছে এই বস্তুটো ঠিক আছে এতিয়া নেক্সট স্টেপত fx1 is equal to fx2 আছে হয়নে since f কি হয় f ফাংচনটো 1 1 হয় আমাক কোৱেশ্যনত দিয়া আছে f is also 1 1 so since f is 1 1 ভিতৰৰ বস্তুটো কি হৈ যাব অটোমেটিক্যালি ইকুৱেল হৈ যাব that means x1 is equal to x2 হ'ব ইয়াৰ ৰিজন আমি কি লিখিম ইয়াৰ কাৰণে আমি ৰিজনটো ব্ৰেকেটত লিখিম since f is 1 1 so কি হৈ যাব so f of x1 f of x2 is equal to কি হৈ যাব implies x1 is equal to x2 বুজি পাইছা so ইয়াত কি হ'ব আমি কি কৰিলো আলটিমেটলি gf x1 is equal to gf x2 লৈছিলো হয়নে তাৰ পাছত কি লিখিলো gf মানে কি হৈছে g of fx1 আৰু এটো g of fx2 তাৰ পাছত লিখিলো since g টো এটা 1 1 ফাংচন হয় সো এই ভিতৰৰ বস্তু কি হৈ যাব ইকুৱেল হৈ যাব মানে fx1 is equal to fx2 হ'ব তাৰ আমি ৰিজনটো ইয়াত দিছো ওকে ৰিজনটো আমি লিখিছো আৰু এতিয়া fx1 is equal to fx2 হৈ আছে আৰু we know from the question that f is also 1 1 function so since f is 1 1 so ভিতৰৰ বস্তুটো again that means x1 is equal to x2 হৈ যাব ওকে তাৰ ৰিজনটো আমি ইয়াত লিখিছো now আমি ফাইনালি কি লিখিম since gf x1 gf x2 এই দুটা ইকুৱেল হলে x1 equal to x2 হল হয়নে gf x1 is equal to gf x2 আমি ইমপ্লাই তাৰ পৰা কি কৰিলো x1 is equal to x2 এই বস্তুটো আমি ইমপ্লাই কৰিলো so gf is 1 1 okay 1 1 function clear হৈছে gf is 1 1 function বুজি পাইছা এতিয়া আমি কি বুজিলো তেতিয়া হলে যদি f আৰু g